হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলোৱে ভালে আছে এণ্ড ময়ো ভালে আছোঁ। তো আজি আমাৰ ফাৰ্ষ্ট ৰমজান মাহ পৰিলে। তো 2026 আজি ৰমজান মাহ আহি গ'ল। তো সকলোৱে যেন ভালে ভালে। তো গাইস হ্যাপি রোজা রমজান মাহ আহিল। তো আজি ৰাতি ভাত খাব লাগিব না সবে। তো আশা কৰিলোঁ আপোনালোকে গোটেই রোজাটো কৰিব আৰু সবকে ভাল ভাল যদি যায় মাহটো ভাল ভাল যায়। আমি রোজা কৰিম, আজি ৰাতি খাব লাগিব, সবে খাব। তো কালি ফাৰ্ষ্ট রোজা পাব সকলোৱে যেন এক মাহ রোজা কমপ্লিট কৰে, কাৰণ বছৰত এক মাহ ৰজা হয় আৰু 11 মাহ আমাৰ এনে যায়। সকলোৱে খাই বৈ একদম ফূৰ্তি কৰি ঘূৰি ফুৰে আৰু মাহত এটা মাহে ৰমজান মাহ থাকে। তো সকলোৱে যেন ৰজাটো কমপ্লিট কৰে, লগতে তাৰাবি, তাৰপিছত নমাজ, কোৰাণ সকলোৱে যেন এইবোৰ কৰে। মোৰ ফালৰ পৰা এইখিনিয়ে থাকিল আৰু সকলোৱে নমাজ পঢ়ি সকলোৰ কাৰণে দোৱা কৰিব যেন সকলোকে ভালে ভালে ৰাখে আৰু সকলোৰে ভালে ভালে দিনবিলাক ভালে ভালে যায়, কোনো যেন হাল্লা নহয়। দোৱা থাকিল সকলোৰে। প্লিজ গাইজ, ভিডিঅ'টো যদি ভাল লাগে আৰু যদি সকলোৱে মুছলিম হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ভাল লাগে এটা কমেণ্ট কৰি জনাব। তো হেপী ৰমজান মুবাৰক গাইজ। কালিৰ পৰা দেখা পাব কোৰাণ তেলাওয়াত কৰা, নমাজ এণ্ড চেহেৰি ইফতাৰ কৰা। তো আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে গাইজ সকলোবিলাক কালিৰ পৰা ষ্টাৰ্ট হ'ব অনলি এক মাহ। তো আপোনালোকে ৱেইট কৰি থাকক। তো আমাৰ এক মাহ কেনেকৈ যায় আপোনালোকে বুজিয়ে নাপাব। তো এক মাহ ইফাল সিফাল নকৰি এক মাহটো কমপ্লিট ৰজাটো ৰাখক আৰু বাকী যিবিলাক কৰিব লগা কৰক, বাকীবিলাক বাদ দিয়ক। ৰমজান মাহৰ পিছত সকলো কৰিব পাৰিব। তো আজিলৈ বাই বাই। কাইলৈ মই আহি আছোঁ ৰমজান মাহৰ ফাৰ্ষ্ট ৰজাৰ ভিডিঅ' লৈ। তো বাই, গুড নাইট। ঘৰত আহিলোঁ এতিয়া। আমি এতিয়া ঘৰত আহি পালোঁ, ভাত চাত খালোঁ। এতিয়া আমি শুম গাইজ। এতিয়া বাজে 8:30। তো আজি আছে আমাৰ গাইজ। তো কি খবৰ আপোনালোকৰ? তো আশা কৰোঁ সকলোৱে ভালে আছে, কাৰণ আজি আমাৰ ফাৰ্ষ্ট ৰমজান, মানে আজি ইফতাৰ কৰিব লাগিব, চেহেৰি কৰিব লাগিব আৰু কালি আমাৰ এটা ৰজা হ'ব। তো সকলোৱে যেন 2026 এণ্ড ৰমজান মাহৰ সকলোৱে যেন ভালে ভালে থাকে এণ্ড সকলোৱে যেন এক মাহ ৰজা কমপ্লিট কৰে। তো তাৰে আশা থাকিল। তো আজিলৈ বাই বাই আৰু সকলোৱে সকলোৰ কাৰণে দোৱা